সাংবাদিক বন্ধুসকল সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে তথাকথিত সুৰা কেলেংকাৰীত আম আদমি পাৰ্টিৰ কেইবাজনো নেতাক ইডিৰ দ্বাৰা বিজেপিয়ে গ্ৰেপ্তাৰ কৰাইছে। শেহতীয়াকৈ আম আদমি পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াকো গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। এতিয়া আপোনালোকে সকলোৱে জানে যে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া মধুমেহ ৰোগ আছে, তেওঁৰ ডায়েবেটিছ আছে, আৰু তেওঁ কাৰাগাৰলৈ যোৱাৰ পাছত তেওঁৰ ডায়েবেটিছ যথেষ্ট বৃদ্ধি পাইছে বুলি আমি জানিব পাৰিছোঁ। তদুপৰি তেওঁৰ যি শৰীৰৰ ওজন, সেই ওজন বহু পৰিমাণে কমি গৈছে। সেইকাৰণে আম আদমি পাৰ্টিৰ সকলো নেতা সদস্য আমি উদ্বিগ্ন হৈ পৰিছোঁ আৰু আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে তেওঁৰ যাতে সুস্বাস্থ্য বাহাল থাকে। এতিয়া আম আদমি পাৰ্টিয়ে সমগ্ৰ দেশৰ লগতে এটা সিদ্ধান্ত লোৱা হৈছে যে সমগ্ৰ দেশৰ লগতে অসমতো অহা 7 এপ্ৰিলৰ দিনা দেওবাৰে সমূহীয়া উপবাস আৰু অনশনৰ কাৰ্যসূচী এক গ্ৰহণ কৰিব। এই উপবাসৰ জৰিয়তে তেখেতৰ সুস্বাস্থ্য কামনা কৰা হ'ব আৰু যি অবৈধভাৱে বিজেপিয়ে ইডি বা CBIৰ দ্বাৰা আম আদমি পাৰ্টিক অত্যাচাৰ কৰি আছে, সেই অত্যাচাৰৰ প্ৰতিবাদ কৰা হ'ব। গতিকে আপোনালোকক এই সংবাদমেলৰ জৰিয়তে আমি জনাইছোঁ যে চচলস্থিত প্ৰতিবাদস্থলীত অহা 7 এপ্ৰিল দেওবাৰে দিনৰ 11 বজাৰ পৰা 5 বজালৈ আমি সমূহীয়া উপবাস তথা অনশনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু এই কাৰ্যসূচীত আমাৰ আম আদমি পাৰ্টিৰ ৰাজ্যিক সকলো সদস্য, সকলো বিষয়ববীয়া, গুৱাহাটী কামৰূপ মহানগৰ জিলাৰ সমূহ বিষয়ববীয়া তথা সদস্যসকল, GMC সমিতিৰ সমূহ সদস্য বিষয়ববীয়াসকল, CYSS, যুৱ শক্তি, মহিলা শক্তি সকলোৱে তাত অংশগ্ৰহণ কৰি আমি সেই প্ৰতিবাদ তথা প্ৰাৰ্থনা সেইদিনা আমি কৰিম। তদুপৰি আমি আপোনালোকৰ জৰিয়তে আমি সকলোকে আহ্বান জনাব বিচাৰিছোঁ যে যিসকলে বিজেপিৰ এনে আম আদমি পাৰ্টিৰ বিৰুদ্ধে যি আক্ৰোশমূলকভাৱে কাম কৰি আছে, সেই প্ৰতিবাদ জনাবৰ বাবে যদি কোনো জনসাধাৰণেও যদি আমাৰ লগত সহযোগিতা কৰিব বিচাৰে, সেইদিনাখন প্ৰতিবাদস্থলীলৈ আহিব পাৰিব। আৰু যদি তেওঁলোকে যদি সমৰ্থন আছে কিন্তু আহিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে নিজৰ কাম কাজত বা নিজৰ ঘৰতে থাকি সেই উপবাস কৰিব পাৰিব। গতিকে সেইটো আমাৰ সকলোৰে আহ্বান যাতে সেইদিনাখনৰ কাৰ্যসূচী আমি সকলোৱে মিলি সফল কৰি তোলোঁ। আৰু আপোনালোকে জানেই যে ইডিৰ হতুৱাই যি ধৰণে আমাক নেতাসকলক গ্ৰেপ্তাৰ কৰি ৰখা হৈছে, ইতিমধ্যেই উচ্চতম ন্যায়ালয়ত সঞ্জয় সিঙৰ বিৰুদ্ধে কোনো তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবে তেওঁ ইতিমধ্যে কাৰামুক্ত হৈছে। সেইটো কথা আমি ইতিমধ্যে দেখিছোঁ। আৰু তাৰ জৰিয়তে যে এই আম আদমি পাৰ্টিৰ বিৰুদ্ধে এই ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে যে এনেধৰণৰ কিছুমান ষড়যন্ত্ৰমূলক কাম কাজ কৰি আছে বিজেপিয়ে, সেই কথাটো স্পষ্ট হৈ পৰিছে। গতিকে আমি এই অহা 7 এপ্ৰিলৰ দিনা আমি এই যি বিজেপিৰ এনেধৰণৰ আক্ৰোশমূলক কাম কাজৰ বিৰুদ্ধেও আমি প্ৰতিবাদ সাব্যস্ত কৰিম। সকলোকে নমস্কাৰ।
সংবাদমেলৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে বিজেপিৰ যি কুনীতি আমি দেখিবলৈ পাইছোঁ, আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি আহি পৰিছে। এই স্বতন্ত্ৰ যিবিলাক ইনষ্টিটিউশ্যন হয় আমাৰ দেশৰ, ইডি, CBI, ECIকে ধৰি এই গোটেই যিবিলাক আমাৰ স্বতন্ত্ৰ ইনষ্টিটিউশ্যনছ আছে, যাৰ মানে কাম কাজবিলাক আমাৰ গণতন্ত্ৰৰ সুস্বাস্থ্যৰ কাৰণে বহুত দৰকাৰী, সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ বেয়া প্ৰয়োগ কৰি পেলাই বিৰোধীৰ পক্ষে যি তেওঁলোকে নীতি আদৰ্শ দেখাইছে সেয়া আমি বহুত বেয়া পাইছোঁ আৰু আমাৰ স্পেচিয়েলি আমাৰ আম আদমি পাৰ্টীয়ে তাক তীব্ৰ গৰিহণা দিছোঁ আৰু তাৰ কাৰণে আমি এই অন্বেষণটো ৰাখিছোঁ। ইয়াৰ দ্বাৰা আমি ক'ব বিচাৰিছোঁ বিজেপিক আমি ক'ব বিচাৰিছোঁ যে তেখেতসকলৰ যি এই নীতি যে অপজিশ্যনক মুখ বন্ধ কৰা বা একেবাৰে অপজিশ্যনক ধূলিসাৎ কৰি দিয়া, তেখেতসকলৰ এই নীতিটো আমাৰ ভাৰতবৰ্ষত সকলোৱে আজি প্ৰত্যক্ষভাৱে দেখিছে আৰু সুপ্ৰিম কোৰ্টে যেনেধৰণৰ ৰায়দান দিছে, ইলেক্টৰেল বণ্ডৰ কথা হওক বা আমাৰ এই ৰিচেণ্ট যে আমাৰ লিডাৰ সঞ্জয় সিঙক ইমান দিন দণ্ড দি পেলাই বন্দী কৰি ৰখা হৈছিলে, এতিয়া সকলোভাৱে আমি সকলোৱে গম পাইছোঁ যে এইটো এটা বহুত কূটনীতিৰ এটা ডাঙৰ ষড়যন্ত্ৰ যিটো বিজেপিয়ে ৰচিছে। আমাৰ অন্বেষণৰ দ্বাৰা আমি ক'ব বিচাৰিম, আমাৰ সমূহ ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ লগত আপোনালোকেও জড়িত হৈ আপোনালোকেও প্ৰাৰ্থনা কৰক যাতে আমাৰ নেতা অৰবিন্দ কেজৰিৱাল, যি বিজেপিৰ কাৰণে আজি আটাইতকৈ ডাঙৰ ভাবুকি হিচাপে থিয় দিছে, তেখেতৰ সুস্বাস্থ্যৰ কাৰণে আৰু তেখেতক যাতে সোনকালে মুক্তি দিয়ে বিজেপিয়ে, তাক লৈ যাতে আপোনালোকে আমাৰ প্ৰাৰ্থনাৰ লগত জড়িত হয়। ধন্যবাদ। সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি যি ভাৰতীয় জনতা পাৰ্টি তথা মোদী চৰকাৰৰ যি ভ্ৰষ্টাচাৰী এখন চৰকাৰ, এই চৰকাৰখনক আজি সৎবুদ্ধি কোনে দিব সেইটো আমি চিন্তনীয় বিষয়। এই চৰকাৰখনে যি আমাৰ ভাৰতৰ গণতন্ত্ৰ আৰু ভাৰতৰ যি আমাৰ সংবিধানৰ লগত তেওঁলোকে আৰু আমাৰ স্বাধীনতাৰ লগত তেওঁলোকে খেলা আৰম্ভ কৰিছে, এই খেল তেওঁলোকে কেতিয়া বন্ধ কৰিব? যদি ভাৰতীয় জনতা পাৰ্টীয়ে ভাবিছে আম আদমি পাৰ্টীৰ নেতাক তেওঁলোকে গ্ৰেপ্তাৰ কৰি আম আদমি পাৰ্টীক ধ্বংস কৰিম বুলি যদি তেওঁলোকে ভাবিছে, তেনেহ'লে তেওঁলোকে মূৰ্খৰ ৰাজ্যত বাস কৰিছে। যদি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰি তেওঁলোকে যদি ভাবিছে আম আদমি পাৰ্টীৰ যি নেতা কৰ্মী আছে, নেতা কৰ্মীক যদি তেওঁলোকে মনোবল ধ্বংস কৰিম বুলি যদি ভাবিছে, তেনেহ'লে তেওঁলোকে মূৰ্খৰ ৰাজ্যত বাস কৰিছে। আজি অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ গ্ৰেপ্তাৰৰ পিছতে আমি দেখিছিলোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই নেক্সট পিছদিনাই তেওঁ এটা পোষ্ট কৰিছিলে যে এই আম আদমি পাৰ্টীৰ বিভিন্ন নেতা কৰ্মীয়ে আম আদমি পাৰ্টীৰ প্ৰতি মোহ ভংগ হৈ সেই দিনটোত বিজেপিত যোগদান কৰিছিলে। মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ, আপোনাৰ লগত যদি তেনেকুৱা তথ্য আছে তেনেহ'লে আপুনি ৰাজহুৱা কৰক, কিয়নো আজিও আমি সেই লোকসকলক কোনে একচুৱেলি আম আদমি পাৰ্টীৰ পৰা গৈ পেলাই বিজেপিত যোগদান কৰিছিলে সেই দলটোত আমিও তেওঁলোকক আজিও চিনাক্ত কৰিব পৰা নাই। অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ গ্ৰেপ্তাৰৰ পিছত আম আদমি পাৰ্টীৰ দলটো একচুৱেলি বেছি শক্তিশালী হৈ গৈছে আৰু ইয়াৰ প্ৰভাৱ আমি অনাগত সময়ত আমি ভাৰতবাসীয়ে এই কথা দেখা পাব আৰু আমি সকলোৱে দেখা পাম।